নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। বহুতো বন্ধুসকলে সুধি আছিলে দাদা ছেকেণ্ড মেৰিট লিষ্ট সম্পৰ্কে কিবা আপডেট আহিছে নেকি। গম পাই চাগে আপোনালোকে এটা সুখবৰ যে 15 তাৰিখৰ পৰা 20 অক্টোবৰ তাৰিখলৈকে আপোনালোকৰ যিহেতু LP UP টিচাৰ ভেকেঞ্চি যিসকলৰ ফাইনেল মেৰিট লিষ্টত নাম আহিছে তেওঁলোকক নিযুক্তি দিয়া হ'ব। লগতে আপোনাৰ PGT GT টিচাৰৰ ভেকেঞ্চি দিয়া হ'ব। গম পাই চাগে অসম চৰকাৰৰ ডাইৰেক্টলি এইটো আপোনালোকৰ টুইটাৰ লগতে ফেচবুকতো আপডেটটো দিয়া হৈছে। যদি চোৱা নাই আপোনালোকে চাব পাৰিব। অসম চৰকাৰৰ যোনটো ফেচবুক পেজ আছে তাতে দিয়া আছে। আৰু ADRE লগতে বিভিন্ন ধৰণৰ জব যিবোৰ SI আৰু আপোনাৰ অসমৰ LP UP যিবোৰ ভেকেঞ্চি আছে সম্পূৰ্ণ অক্টোবৰ মাহৰ ভিতৰত প্ৰকাশ কৰিব। গতিকে সুখবৰ। কিন্তু বন্ধুসকল এতিয়া কথাটো হ'ল যে ছেকেণ্ড মেৰিট লিষ্ট প্ৰকাশ কৰিব নেকি, বহুতে কথাটো সুধি আছিলে। গতিকে সেই সম্পৰ্কে আপোনালোকক মই অৱগত কৰাই দিব বিচাৰিছোঁ। আপোনালোকে 15 বা 20 অক্টোবৰৰ ভিতৰত আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্টটো প্ৰকাশ হোৱা সম্ভাৱনাটো কম। তাৰ পিছত প্ৰকাশ হ'ব। এতিয়া চাওক মই কথাটো ক'লোঁ, আপোনাৰ ধৰি লওক 15 আৰু 20 তাৰিখৰ ভিতৰত যিসকল কেণ্ডিডেটে ভেকেঞ্চিটো পাই গ'লে, ঠিক আছে না, পাই যোৱাৰ ফলত বহুতো কেণ্ডিডেট এনেকুৱা আছে যিসকলে LP আৰু UP দুটাতে চিলেকশ্যন পাইছে। গতিকে দুটাতো পষ্ট 100% তেওঁলোকে ল'ব নোৱাৰে, যিকোনো এটাহে ল'ব, UP ল'ব নহ'লে LP ল'ব। আৰু ডিষ্ট্ৰিক্ট ৱাইজ যোনটো প্ৰিফাৰেঞ্চ ভাল লাগিছে তেওঁ সেই সময়তেহে কেণ্ডিডেটে চিলেক্ট কৰিব। এতিয়া ধৰি লওক LPত যদি লয় UP পষ্টটো বাচি গ'ল, আৰু যদি UPত যায় তে LP পষ্টটো বাচি গ'ল। এতিয়া সেই কেণ্ডিডেটসকলে কি কৰিব, যিকেইটা বাচি গ'ল কেণ্ডিডেটৰ পষ্টকেইটা, সেয়াৰ ওপৰত এটা লিষ্ট বনোৱা হ'ব। লিষ্ট বনোৱাৰ পিছত আপোনালোকৰ যিকেইটা ভেকেঞ্চি বাচি যায় সেইকেইটাৰ ওপৰত ডিপেণ্ড কৰি পেলাই আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্টটো প্ৰকাশ কৰা হ'ব। আৰু ছেকেণ্ড মেৰিট লিষ্টত যিসকল কেণ্ডিডেটৰ আপোনাৰ অলপ পাৰ্চেণ্টেজটো ধৰি লওক 2-1 কম আছিলে সেই কেণ্ডিডেটসকলে ধুনীয়াকৈ নিযুক্তি পাই যাব। আৰু ছেকেণ্ড মেৰিট লিষ্টত নামটো আহিলে আপোনালোকে ফাইনেলি নিযুক্তিটো পাই যাব। এতিয়া মেইন কথাটো হ'ল যে LP UP টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত কাষ্ট ৱাইজ কিছুমান মই দেখিবলৈ পাইছোঁ। ডিষ্ট্ৰিক্ট ৱাইজ জেনেৰেল কেণ্ডিডেট বা OBC SC বা STৰ এতিয়া ডিষ্ট্ৰিক্ট ৱাইজ বহুতো আপোনাৰ পাৰ্চেণ্টেজ লেভেলটো চেঞ্জেছ দেখা পোৱা গৈছে। কিছুমান ডিষ্ট্ৰিক্টত অলপ কম পাৰ্চেণ্টেজ হোৱাত সেইটোকো পাই গৈছে, আৰু কিছুমান ধৰি লওক আপোনাৰ 60+ আছে তথাপিও পোৱা নাই। এতিয়া ৰিজনটো হ'ল যে আপোনালোকৰ কেণ্ডিডেটৰ ওপৰত ডিপেণ্ড কৰিব। কিছুমান ডিষ্ট্ৰিক্ট আছে, সেই ডিষ্ট্ৰিক্টসমূহ ৰেড জ'ন হিচাপে মই আগতো কৈছিলোঁ। সেই ডিষ্ট্ৰিক্টসমূহত কি হৈছিলে, কেণ্ডিডেটসকলে মেক্সিমাম কেণ্ডিডেটে সেই ডিষ্ট্ৰিক্টসমূহত এপ্লাই কৰিছে, যাৰ ফলত কি হৈছে বন্ধুসকল, তাত পাৰ্চেণ্টেজ ৰেটটোও বাঢ়ি গৈছে। আৰু কিছুমান ডিষ্ট্ৰিক্ট আছে য'ত আপোনাৰ কমকৈ এপ্লাই কৰিছে, যাৰ ফলত পাৰ্চেণ্টেজটো ল'কৈ গৈ আছে। সেই ডিষ্ট্ৰিক্টসমূহ আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আপডেটবোৰ মই নেক্সট ভিডিঅ'ত দি দিম। আৰু নতুনকৈ কিবা আপডেট আহিলে আপোনালোকক জনাই দিম। মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰক, আপডেটবোৰ পাই থাকিব। আৰু ছেকেণ্ড মেৰিট লিষ্ট সম্পৰ্কে কিবা নতুন আপডেট পালে আপোনালোকক মই চেনেলটোৰ ফালৰ পৰা জনাই দিম। মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰক, আপডেটবোৰ পাই থাকিব। ধন্যবাদ।